নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্টিন এছামৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। জিএনএম নাৰ্ছিং এডমিশ্যন 2025 বৰ্ষৰ কেতিয়া হ'ব, অনলাইন এপ্লিকেশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, এই বিষয়ে আমাক হোৱাটছএপৰ জৰিয়তে প্ৰতিদিনে বহুকেইটা মেছেজৰ জৰিয়তে আপোনালোকে আমাক কুৱেশ্যন কৰি আছে। গতিকে ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ আমি বাধ্য হৈছোঁ। এডমিশ্যন কেতিয়া আৰম্ভ হ'ব জিএনএম নাৰ্ছিং 2025-26 বৰ্ষৰ কাৰণে, এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ। অহাকালি অৰ্থাৎ 30 এপ্ৰিল তাৰিখে আপোনালোকৰ যিহেতু এইচএছৰ ফলাফল ঘোষণা কৰা হ'ব, ইয়াৰ পিছতে হয়তো আপোনালোকৰ জিএনএম নাৰ্ছিং এডমিশ্যনৰ কাৰণে এডমিশ্যন প্ৰক্ৰিয়াসমূহ আৰম্ভ হ'ব। সেই বিষয়ে আমি আপোনালোকক ভিডিঅ'টোৰ মাজতে জনাম। তাৰ আগতে আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, একেবাৰে নাপাহৰিব, যাতে আগলৈ আহিব লগা সকলো ধৰণৰ ইনফৰমেশ্যন আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিব পাৰে। এইখিনিতে আপোনালোকক আমি জনাম, জিএনএম নাৰ্ছিং যিহেতু আপোনালোকৰ এণ্ট্ৰেন্স এক্সামৰ জৰিয়তে আপোনালোক চিলেকশ্যন কৰি উলিওৱা হ'ব, আপোনালোকে এণ্ট্ৰেন্স এক্সামত অৱতীৰ্ণ হ'ব লাগিব। গতিকে আপোনালোকৰ প্ৰধান এতিয়া কাম হ'ব এণ্ট্ৰেন্স এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কেনেকৈ আৰম্ভ কৰিব, এণ্ট্ৰেন্স এক্সামটোত কেনেদৰে এটা ভাল মাৰ্কছ লাভ কৰি আপোনালোকে অসম চৰকাৰৰ জিএনএম ট্ৰেইনিংসমূহত আপোনালোকে এডমিশ্যন ল'ব পাৰিব আৰু ফ্ৰীকৈ কোৰ্চ কৰিব পাৰিব। যিহেতু আপোনালোকৰ যদি প্ৰাইভেটত আপোনালোকে জিএনএম কোৰ্চ কৰিব লগা হয়, মিনিমাম একেবাৰে মিনিমাম আপোনালোকৰ 3 লাখ 4 লাখ টকা আপোনালোকৰ খৰচ হয়। মিনিমাম কৈছোঁ, মেক্সিমাম আপোনালোকৰ 6 লাখ 7 লাখলৈ খৰচ হ'ব পাৰে। মিনিমাম আপোনালোকৰ 3 লাখ টকা জিএনএম কোৰ্চৰ কাৰণে সাধাৰণতে খৰচ হয়। গতিকে আপোনালোকে যদি এই এণ্ট্ৰেন্স এক্সামটোত ভালদৰে নম্বৰ লাভ কৰে আৰু চৰকাৰীভাৱে আপোনালোকে পঢ়িব পাৰে, আৰু চৰকাৰীভাৱে পঢ়িলে আপোনালোকৰ যথেষ্টখিনি বেনিফিট আছে। চাৰ্টিফিকেট আপোনালোকে কিন্তু এইটো নহয় যে প্ৰাইভেট আৰু গভৰ্ণমেণ্টৰ বৰ্তমান সময়ত চাৰ্টিফিকেটসমূহ বেলেগ বেলেগ হয়, সেইটো নহয়। চাৰ্টিফিকেট আপোনালোকে একে চাৰ্টিফিকেটে লাভ কৰিব, কাৰণ আপোনালোকে প্ৰাইভেটত যিসকলে পঢ়িব আপোনালোকে কিন্তু এণ্ট্ৰেন্স এক্সামত অৱতীৰ্ণ হ'বই লাগিব, সেইটো মাষ্ট বি। আৰু প্ৰাইভেটৰ আপোনালোকৰ যিসমূহ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে আপোনালোকে একে চাৰ্টিফিকেট লাভ কৰিব। গতিকে সেইটো লৈ কথা নাই, কিন্তু প্ৰাইভেটত আপোনালোকৰ খৰচটো বেছি হয়। গতিকে আপোনালোকে এণ্ট্ৰেন্স এক্সামত কেনেদৰে মাৰ্কছ লাভ কৰিব সেই বিষয়ে আমি জনাম। তো চাওক, এতিয়া আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকৰ জিএনএম নাৰ্ছিং 2025 বৰ্ষৰ এডমিশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, ইয়াৰ কাৰণে অনলাইন এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হোৱাৰ সম্ভাৱনা আছে বা নটিফিকেশ্যন কেতিয়া প্ৰকাশ হ'ব। চ' এইটো হৈছে আপোনালোকৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছৰ ৱেবছাইট, আৰু শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ ফালৰ পৰাই আপোনালোকৰ জিএনএম নাৰ্ছিঙৰ এডমিশ্যন সম্পৰ্কে নটিচ জাৰি কৰা হ'ব। চ' ইয়াত আপোনালোকে যদি ইয়াত নটিচত যায় শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটত, ইয়াত আপোনালোকে দেখা পাব যে এডুকেশ্যনেল নটিচ ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামিনেশ্যনৰ কাৰণে ইতিমধ্যে প্ৰকাশ পাইছে। যিসকলে ফাৰ্মাচী পঢ়িম বুলি ভাবিছে, ডি ফাৰ্ম হওক বি ফাৰ্ম হওক, আপোনালোকে এণ্ট্ৰেন্স এক্সাম দিব লাগিব। ফাৰ্মাচী এণ্ট্ৰেন্স এক্সাম 2025ৰ কাৰণে নটিফিকেশ্যন ইতিমধ্যে আউট হৈছে, আৰু অনলাইন এপ্লাই ডেট কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আপোনালোকে চাই ল'ব পাৰিব। তাৰপিছত আপোনালোকৰ যিসকলৰ এএনএম এণ্ট্ৰেন্স এক্সামিনেশ্যন 2025 আছে, আপোনালোকে এডুকেশ্যনেল নটিচ প্ৰকাশ কৰিছে, যিসকলে 24ত এপ্লাই কৰিছিল আপোনালোকৰ এক্সাম ডেট ঘোষণা কৰা হৈছে, আপোনালোকে চাই ল'ব পাৰিব। লগতে আপোনালোকৰ যিখিনি বিএছচি নাৰ্ছিং আছিল, বিএছচি নাৰ্ছিঙৰ কাৰণে এডুকেশ্যনেল নটিচ ইতিমধ্যে প্ৰকাশ কৰা হৈছে। ইয়াত আপোনালোকে নিশ্চয় দেখা পাইছে নটিফিকেশ্যন ফৰ এণ্ট্ৰেন্স এক্সামিনেশ্যন ফৰ এডমিশ্যন ইনটু বিএছচি নাৰ্ছিং কোৰ্চ ইন দ্য ইনষ্টিটিউট অফ এছাম, অৰ্থাৎ আপোনালোকৰ বিএছচি নাৰ্ছিঙৰ এডমিশ্যনৰ কাৰণে নটিফিকেশ্যন ইতিমধ্যে জাৰি কৰা হৈছে। গতিকে আপোনালোকৰ জিএনএম নাৰ্ছিঙৰ এডমিশ্যনৰ কাৰণে অতি শীঘ্ৰে আপোনালোকৰ মে' মাহৰ ভিতৰত সম্ভাৱনা আছে নটিফিকেশ্যন প্ৰকাশ কৰাৰ, যিহেতু অহাকালি আপোনালোকৰ এইচএছৰ ফলাফল ঘোষণা হৈ যাব। গতিকে ইয়াৰ পিছতে মে' মাহত আপোনালোকৰ জিএনএম নাৰ্ছিঙৰ কাৰণে নটিফিকেশ্যন প্ৰকাশ কৰিব। এডমিশ্যনৰ কাৰণে অনলাইন এপ্লাইসমূহ আপোনালোকে কৰিব লাগিব। তাৰপিছত হয়তো আপোনালোকৰ জুলাই মাহত আপোনালোকৰ জুলাই মাহত বিশেষকৈ এণ্ট্ৰেন্স এক্সাম অনুষ্ঠিত কৰা হ'ব। গতিকে আপোনালোকে ৰেডি থাকিব লাগিব, প্ৰিপাৰেশ্যনটো চলাই নিব লাগিব। আৰু প্ৰিপাৰেশ্যনৰ কাৰণে আপোনালোকে কোনো ধৰণৰ টেনশ্যন ল'ব নালাগে, কাৰণ আপোনালোকৰ কাষত আমি আছোঁ। আমি যোৱা 3 বছৰৰ পৰা জিএনএম নাৰ্ছিঙৰ কাৰণে অনলাইন কোচিং আগবঢ়াই আছোঁ। সম্পূৰ্ণ চিলেবাছ অনুসৰি ছায়েন্স, মেথমেটিক্স, ইংলিছ আপোনালোকে অনলাইন কোচিং ক্লাছ লাভ কৰিব। ইয়াত আপোনালোকে ৰেগুলাৰ ৰেকৰ্ডেড ক্লাছ একৰ্ডিং টু চিলেবাছ অনুসৰি প্ৰি ৰেকৰ্ডেড ক্লাছ লাভ কৰিব, PDF নোটছ লাভ কৰিব, উইকলি আপোনালোকে মক টেষ্ট দিব পাৰিব, আৰু 3খন সম্পূৰ্ণ দৈৰ্ঘ্যৰ মডেল কুৱেশ্যন বুকলেট আপোনালোকে পৰীক্ষাৰ আগত লাভ কৰিব। আৰু সম্পূৰ্ণ চিলেবাছ A to Z আপোনালোকক ফুল কোৰ্চ আপোনালোকক আমি এই কোচিং যিটো ক্লাছ হ'ব ইয়াত আমি প্ৰভাইড কৰিম। গতিকে যিসকলে আমাৰ লগত সংযুক্ত হ'ব বিচাৰিছে, এডমিশ্যন ল'ব বিচাৰিছে, আপোনালোকে হোৱাটছআপ কৰিব। হোৱাটছআপ নম্বৰ দিয়া আছে 9127
209043 আপোনালোকে হোৱাটছআপ কৰিব নাম্বাৰটো ইয়াত দিয়া আছে স্ক্ৰীনত আপোনালোকে হোৱাটছআপ কৰিব এডমিশ্যনৰ কাৰণে 599 টকা ওৱান টাইম আপোনালোকে পে'মেণ্ট কৰিব লাগিব সম্পূৰ্ণ কোৰ্ছ আমি আপোনালোকক শেষ কৰি দিম 599 টকা আপোনালোকে পে'মেণ্ট কৰিব লাগিব আৰু 599 টকাতে আপোনালোকে ছায়েন্সৰ বায়'লজি কেমেষ্ট্ৰি ফিজিক্স মেথমেটিক্স ইংলিছ গোটেইখিনি চিলেবাছ আপোনালোকে লাভ কৰিব আৰু আপোনালোকে 100% আপোনালোকে যদি ভালদৰে প্ৰিপাৰেশ্যন কৰে চিট লাভ কৰিব পাৰিব গতিকে আপোনালোকে জিএনএম নাৰ্ছিঙৰ প্ৰিপাৰেশ্যনৰ কাৰণে চিন্তা কৰিব নালাগে আপোনালোকৰ কাষত আমি আছোঁ যিসকলে এতিয়া এডমিশ্যন লোৱা নাই ইতিমধ্যে যথেষ্টখিনি কেণ্ডিডেটে এডমিশ্যন লৈছে আৰু যিসকলে এডমিশ্যন লোৱা নাই আমাৰ লগত কণ্টেক্ট কৰিব আৰু আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যনটো চলাই নিব পাৰিব